Hey guys, welcome back to my YouTube channel. Vlogger min my YouTube channel tula আপোনাক সকলোকে প্ৰথমে মই স্বাগতম জনাইছো। আশা কৰো আপোনাক সকলো ভালে আছে। এতিয়া গধূলি হ'ব হৈছে, গধূলি পৰিৱেশ এয়া চাওক, গধূলি হ'ব হৈছে প্ৰচণ্ড ঠাণ্ডা এইকেইদিন, যেহেতু আজি 2-3 দিনৰ পৰা বহুত বেছি মানে এইটো কি কয় কুঁৱলী, দিন ৰাত মানে কুঁৱলী দি আছে, ঘন কুঁৱলী আচলতে পৰিছে। তো যেনে হওক আজি হৈছে 11 তাৰিখ আৰু 11 তাৰিখ হৈছে এজনী বিশেষ ছোৱালী। আজি হৈছে উপজা দিন আৰু পোনপ্ৰথমে উপজা দিনৰ তাইলে ভিডিঅ'টোৰ আৰম্ভণিতে মই উপজা দিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ অনাগত দিনবোৰ তাইৰ ভাল হওক। বাকীখিনি কৈ আছোঁ, তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। কিছু সময় পিছতে আমি ইমান বছৰে নকৰা কাম এটা কৰিবলৈ গৈ আছোঁ। আৰু তাই এটা কথা কৈছিল আজি কেইদিনমান আগত যে হাজিৰা কৰি হ'লেও সেই বস্তুটো আজি এইবাৰ আমি দিব লাগিব। তো ফাইনেলি ডিচাইড কৰিছোঁ আৰু হাজিৰা কৰিছোঁ নে নাই আপোনালোকে একদম শেষলৈকে চাই থাকিলে গম পাব। হাজিৰা কৰি কিনে সেই বস্তুটো দিলোঁ নে নাই তো গম পাই থাকিব। আৰু তাই হৈছে আমাৰ সপোন ক্ৰিয়েশ্যনৰ এজনী খুব এক্টিভ মেম্বাৰ আচলতে সপোন ক্ৰিয়েশ্যনৰ। আৰু সপোন ক্ৰিয়েশ্যনৰ গোটেই যিটো সপোন ক্ৰিয়েশ্যনৰ বিষয়ে আপোনালোক সকলোৱে জানেই, সপোন ক্ৰিয়েশ্যন হৈছে এটা প্ৰডাকশ্যন য'ৰ পৰা আমি চুটি ছবি, মিউজিক ভিডিঅ' আৰু তেনেকুৱা কবিতা চবিতা কিবাকিবি আমি ৱেব ছিৰিজ এইবিলাক নিৰ্মাণ কৰোঁ তাৰ পৰা। তো তাই সপোন ক্ৰিয়েশ্যনৰ যিহেতু মেম্বাৰ, একদম এক্টিভ মেম্বাৰ, আমাৰ এডিটৰ বুলি কোৱাৰ লগে লগে আপোনালোক চাগে হয়তো গম পাইছে। আৰু যিহেতু তাইৰ জন্মদিন, তো কিছু সময় পিছতে আমি যাম। আমাৰ লগত কোন কোন থাকে সকলোবিলাক গম পাব। সপোন ক্ৰিয়েশ্যনৰ যিখিনি সদস্য গোটেইখিনি নোৱাৰিলোঁ, 4-5জন সদস্য আমি যাম আৰু তাইক ছাৰপ্ৰাইজ কৰিম। আৰু তাইক ভবা নাই আমি গধূলি যাম বুলি একচুৱেলি ভাবিছে, বাট আমি সেইটো যে লৈ যাম তাই একচুৱেলি সেইটো ভবা নাই। তো কিপ ৱাচিং, ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এইটো যে দেখুৱাই যাম কেনেকৈ কি কৰোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো চাই থাকক। এইফালে আমাৰ জ্যোতিৰূপা আহিছে হা, তাইক মানে পৰা হৈ আহিছে যেন লাগিছে। কেনেকুৱা এটা হৈছে। তো লগ পাইছোঁ আপোনালোকক, আমি গৈ আছোঁ এতিয়া। ক'ত গৈ আছোঁ আপোনালোকক কৈছিলে তেতিয়া অকণমান। তো লগ পাইছোঁ, তো চাই থাকিব। দিছে অ'কে আছে। এতিয়ালৈকে মানুহ মানে মই দৰ্শকখিনি পোৱা নাই কাৰ কাৰণে আমি হেৰি কৰি আছোঁ। অ'কে, এইটো লৈছোঁ এতিয়া গৈ আছোঁ, চাই থাকিব। তো এতিয়া আমি কেক চেক ল'লোঁ খুব সুন্দৰকৈ, লৈ কিনে এতিয়া গৈ আছোঁ। এইফালে সুজিপা আছে মোৰ লগত, আগত আছে আমাৰ পংকজ দাই, সেইফালে গাড়ী চলাই গৈ আছে। আৰু বাকী মেইন হ'ল এইবিলাক আহি পোৱা নাই। আমি লগ পাই আছোঁ আপোনালোকক একেবাৰে সেই ছোৱালীজনীৰ, বিশেষ ছোৱালীজনীৰ ঘৰত। তো গাইজ আহি আমি সিহঁতৰ ঘৰত পংকজ দা আহি পাইছে, মানুহ আছে। এইটো হৈছে সেই বিশেষ মানে ব্যক্তিজনীৰ ঘৰ। তো ভিতৰত সোমাই যাওঁ এতিয়া, সোমাই যাওঁ। তাই কিবা কৰি আছে ভিতৰত, কি কৰি আছে চাই আছোঁ। আকৌ ক'ৰ মাৰাই তাই ক'ৰ মাৰাই ভাবাই নাছিলো তুমি দেখিবা বুলি। হেপী বাৰ্থডে। কথাটো কম বুলি ভাবিও ভাল নালাগিল। একচুৱেলি কথাটো আপোনালোকক মই ৰিভিল কৰা নাছিলোঁ, বাট এতিয়া গমেই পাই গ'ল, গোটেইখিনি গমেই পাই গ'ল ছোৱালীজনী কোন আছিল। সেইজনী ছোৱালী আজি উপজা দিন। তো চাই থাকক, দেখুৱাই যাম কিহঁতো আহিব বাকী আছে। পুৰা ধুলাই দিছে একদম, ভৱিষ্যতে চাগে নাপাম। যাৰ ধুলাই দিছে। কথাটো মই এনেকুৱাকৈ থাকিব নোৱাৰিলোঁ। মই তোমাৰ পৰা বহুত পুৰা মাৰিছে আজি, ধুলাই দিছে পুৰা। সম্পৰ্কটো যে ইমোশ্যনেল কানেক্ট হ'ব পাৰি তেনেকুৱা নহয়। বন্ধুত্বৰ সম্পৰ্কটো যে ইমোশ্যনেল কানেক্ট হ'ব পাৰি সেইটো মই তোমাক লগ পোৱাৰ পিছতহে উপলব্ধি কৰিলোঁ। আচলতে ইমোশ্যনেল প্ৰেম নামৰ সম্পৰ্কটো নহয়, পৃথিৱীৰ প্ৰতিটো সম্পৰ্কতে ইমোশ্যন শব্দটো ইমানে মানে ধুলাই দিছে, ইমানে মানে কেমেৰা পাৰ্চন, ইমানে বেছি সুৰক্ষ মানে কেমেৰা পেলাই দিয়ে। মাৰ খাই এইয়া ধৰিত্ৰীৰ খবৰ কেনেকুৱা? সুন্দৰ, সুদৰ্শন নে বিউটিফুল? বৰ্তমান মনৰ চিঞৰ নে কিবা চলি আছে? টিচাৰ কিবা নতুন প্ৰজেক্ট মনৰ চিঞৰ, চেনেলটোত আমি মনৰ চিঞৰ। তো লেটছ চি আমি মনৰ চিঞৰ উপভোগ কৰোঁ। যদি আপোনালোকে উপভোগ কৰা নাই, মনৰ চিঞৰ বুলি চাৰ্চ কৰক ইউটিউবত গৈ কিনে, মনৰ চিঞৰ বুলি মই লিংকটো দিম বাৰু তথাপিতো। মনৰ চিঞৰ বুলি আপোনালোকে চাৰ্চ কৰক আৰু চাওক আৰু তাইক আশীৰ্বাদ কৰক আৰু যিমান যি কৰিব পাৰে কৰক। মৰম লগা ভাইটি আহি পাইছে। নমস্কাৰ। আৰু এজন মৰম লগা ভাইটি তোমাৰ লগত অহা নাই? ক'ত আছে? আনজন মৰম লগা ভাইটি, আহা সোমাই আহা। এই আজি হাজিৰা কৰি কেক আনিছোঁ আমি। ধেমালি জীৱনত যিটো আমাৰ মানে আদৰ্শই নহয়, হয়নে?
আমাৰ এইটো মানে কি আমাৰ এক্সপেৰিয়েন্স নাই এক্সপেৰিয়েন্স আহি একচুৱেলি আদৰ্শ নহয় একচুৱেলি আমাৰ আদৰ্শ নহয় আমি নাভাবোঁ যে এনেকৈ কেক দিব লাগিব কিবা দিব লাগিব দি কিনে আমি জন্মদিন উদযাপন কৰিব লাগে সেইটো নহয় বাট তথাপিতো তাই যে এইটো ভাল পায় তো এতিয়াৰ পৰা আমি আৰম্ভ কৰিলোঁ উপায় আছে নাথিং গতিকে দিবতো লাগিব নিদিলে আমাৰ মানে ৰক্ষা নাই কিবা বাৰ্থডে উইছ কৰিব মাতিলা কোনটো কেতিয়াবা মোৰ মনে চিঞৰিলে কি কৰিম আৰু আপোনালোকৰ মনে যদি কেতিয়াবা চিঞৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে তীখাৱশ্যক যোগাযোগ কৰিব পাৰে আৰু তীখাৱশ্যক আপোনালোকৰ মনৰ চিঞৰবোৰ শুনিব আৰু তাইৰ ছেগমেণ্টৰ যোগেদি প্ৰচাৰ কৰিব তো আশা কৰোঁ আপোনালোকে মনৰ চিঞৰক মৰম দিব সপোন ক্ৰিয়েশ্যনৰ এইকেইটা বৰ্তমান পৰিয়ালবৰ্গ এইকেইটা আহিছে বৰ্তমান এইকেইটা আহি উপস্থিত হৈছে মানে আনবক্সিং কৰা হৈ আছে এতিয়া কেকটো কথাটো হ'ল কি মানে মিন্ময় আজিতো বাৰ্থডে এতিয়া কথাটো হ'ল কি আমাৰ দিবলগীয়া একো নাই আমি নিজে মানে কি আৰু আমি নিজে একোটা উপহাৰ গতিকে কেকটো ডাঙৰ বস্তু নহয় বা কিবা এটা ডাঙৰ বস্তু মেইন কথাটো তাই কৈয়ে আছে মনৰ চিঞৰ এতিয়া মনটো ডাঙৰ কথা মনটোৱে তাইক গিফ্ট কৰিছোঁ আমি কেকটো বৰ্তমান সজাই আছোঁ এই আমাৰ জ্যোতিয়ে সজাই আছে এইফালে ধৰিত্ৰী পাটোৱাৰী বহি আছে এইফালে আমাৰ পংকজ দা বহি আছে এতিয়া আমি মোবাইলটো জ্যোতিৰ পৰা দিম তাই জ্যোতিৰ পৰা কিবা বুক পোৱা বোলে আচ্ছা তাই ব্লগিং কৰিব মই জ্যোতিলৈ মোবাইলটো দিলোঁ ব্লগিং কৰিব তুমি আহা গাটো দি আহা টিচাৰ আজি গা ধোৱা নাই দেই টিচাৰ আজি গা ধোৱা নাই হেপী বাৰ্থডে এইফালে কাটিবা নেকি মিন্ময় তুমি কাটিবা মই কাটিম মানে মই আশীৰ্বাদ দিম আজি তীখাক এনেকুৱা এটা আশীৰ্বাদ দিম মই মুখস্থ কৰি আহিছোঁ প্ৰথম কথা তোমাৰ মাক লৈ আহা আমি আমাক গুৰুত্বই দিয়া নাই আমি কেক লৈ আহিছোঁ তাই ফোনত ব্যস্ত মনে চিঞৰি আছে তাই এতিয়া তোমাৰ তাত লাহে লাহে 1000 কেক কাটিব লাগিব এটা ফটোটো নামাৰা ফটো মাৰা নাই কেকটো ফটোটা মাৰা হেৰি কৰাচোন এটা কাম কৰা এই আইফোনটো লোৱাচোন ফটো মাৰা এই সপোন কৰিছোঁ মুখখন ওলোৱা না নালাগে এই নহয় তোমাক মই ব্লগিং শিকাম তোমাক মই কৈছোঁ না তোমাক মই ব্লগিং তোমাৰ আজি মানে মনটো চিঞৰিছে নেকি মোৰ মনে আজি ৰাতি চিঞৰিব Happy birthday to you Happy birthday to you Happy birthday dear Tisha Happy birthday to you God bless you May God bless you Happy birthday dear you Happy birthday to you সুন্দৰ চিনিয়ৰ মানুহ চবচে সৰু মই ফুৰি দিয়াচোন মাতা মনৰ মোক কৰিছা তাক দিয়াই নাই তাই খোৱাই নাই আমাকে খুৱাবা এইফালা আৰু আমাৰ অতি সোনকালে হৈ গ'ল আমাৰ কামবিলাক হৈ গ'ল ভালে ভালে এতিয়া আমি আকৌ টিচাৰে গৈ দিব লাগে দেখিছেনে ৰাইজ উৎপাত দেখিছে ইয়াৰ কি কৰিছে একদম উৎপাত বঢ়িয়া ধুনীয়া এফালে পংকজা খুব সুন্দৰকৈ পিচ কৰিছে ভাল লাগিছে ইয়াৰ জ্যোতিৰ পাৰ ফাইনেল প্ৰডাক্টটো এনেকুৱাকৈ ওলাই গ'ল ফাইনেল প্ৰডাক্ট এনেকুৱা আৰু চৰি ধৰিত্ৰী আজি ফটোৰ জৰিয়তে তীখা বাইদেউ জন্মদিনৰ বহুত শুভেচ্ছা জনালোঁ আপোনালোকৰ কোনদিনা জন্মদিন জনাব আমাৰ ফালৰ পৰা বেলেগ নহ'লেও শুভেচ্ছাটো দিব পাৰিম শুভেচ্ছা দুৰ্বল নহয় আপোনালোকক লগ পাই আছোঁ এতিয়া অকণমান ৱাচ কৰি লওঁ আমাৰ জ্যোতিৰ পৰা পলাইছে ইয়াৰ পৰা তাইক খানাই বুলি মানে কেক খানাই বুলি এইটো কোন তুমি মনৰ চিঞৰ
মনৰ চিঞৰ মনৰ চিঞৰ কেনে সোৱাদটো ভাল লাগিছে ভেনিলা খালে ফটো ছেশ্যন চলি আছে এইফালে পংকজ দা এইফালে দীপেন এইফালে জ্যোতিৰূপা সেইফালে তৃষা আৰু এইফালে ধৰিত্ৰী নামটো মোৰ আজিকালি কিয় পাহৰা হৈছো নাজানো আৰু হেপী বাৰ্থডে আমি একেলগে কাম কৰি য়েছ সেইটোৱে নহয় আৰু আৰু আমি 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 আৰু এটা মানে হেৰি কৰোঁ আশা কৰোঁ মানে তাই যাতে সোনকালে বিয়া পাতি নহয় বিয়া হোৱাৰ পিছততো এইটো কাম আমাৰ লাইনটোত কামবিলাক হ'লেও আৰু মিনিমাম 4 বছৰ 4 বছৰ লাগিব 4 বছৰ পিছত আহিব চিলভাৰ জুবলি মানে 25 বছৰ হ'ল মুচিল আগতে দাড়িত লাগিলে অলপ দিগদাৰ ধৰি খেকা পুৰা চব পাবি তোৰ চুগাত বনোৱা চব পাবি আমি সবাই আমাৰ সৌৰভ ভাইবলৈ কিবা এটা কবিতা গায় কবিতা আবৃত্তি কৰে গাই আহিছে আবৃত্তি কৰে একচুৱেলি কবিতা নহয় এটা সৰু সংলাপ কবা আচ্ছা উৰন্ত বৰুৱা আৰে উৰাও ভাল পাওঁ আৰু উৰেও ভাল পাওঁ অকে হৈ গ'ল ইমান সৰু সৰু ইমান চব কি খব আৰু ডাইলগ শুনিম আমি সৌৰভৰ মুখৰ পৰা জিভা কাটি দিয়া ডাইলগ শুনিম আমি অকে কোৱা এতিয়াই কোৱা নমস্কাৰ মই ৰঞ্জন চৰে মই জানো মোৰ ভাইটিৰ কেছটো আপুনি লাগি আছে গতিকে মোৰ ভাইটিৰ কেছটো অকণমান ৰেহাই কৰি নহ'লেতো জানে মই কিমান বেয়া মানুহ গতিকে অতি সোনকালে মোৰ ভাইটিৰ কেছটো অকণমান লুজ কৰি সুন্দৰ অতি সুন্দৰ আমাৰ টিমৰ এটা প্ৰাণী মানে টেলেন্টেড গম পাইছেনে মত বাহিৰে কেনেকুৱা টেলেণ্ট কোৱা না সেইটো মানে কেনেকুৱা টেলেণ্ট জানে কেনেকুৱা নুশুনিবা এইটো মই কাটি দিয়া হ'ব কাটি দিয়া হ'ব কাট কৰি দিয়া হ'ব তো এইফালে চাহ আহিছে এইফালে কুকুট আহিছে এইফালে ভুজি আহিছে এইফালে পায়স আহিছে মনৰ চিঞৰৰ নেপথ্যত থকা মানুহজন এইজনে মনৰ বিষাক্ত চিঞৰবোৰ আপোনালোকে প্ৰেৰণ কৰক এইজনলৈকে আৰু এইজনে প্ৰেছলৈ পঠাবা নহয় প্ৰেছলৈ পঠাই কিনে প্ৰচাৰ কৰিবা এইটো হৈছে প্ৰেছ আমাৰ আৰু আমাৰ ডাঙৰটো আছে বাৰু সেইটো এই আমাৰ বাইদেউৰ মিনি ব্লগত দেখাব নাই মোৰ মানে কেনেকুৱা কথাটো একচুৱেলি মোৰ মনে এতিয়ালৈকে চিঞৰা নাই সেইকাৰণে ময়ো নাই যেতিয়া চিঞৰিব ন মোৰ মনে তেতিয়া কিন্তু আপোনালোকে দেখা পাব সেই জেগাত যেতিয়া পূৰ্ণিমাই চিঞৰিব তেতিয়া যাব পূৰ্ণিমাই যেতিয়া চিঞৰিব তেতিয়া মৃন্ময় বিচাৰি যাব আপোনালোকে জানে মই কিমান ভাল আপোনালোকে জানে ইহঁতে আমাৰ জানে ন অভিনয় লাইনটোৰ কথা আপোনালোকে সকলোৱে গমেই পায় সকলোৱে খুব ফূৰ্তিৰ মাজত থাকে একচুৱেলি এইবিলাক জাষ্ট ফান সময়খিনি কটাবৰ কাৰণে এইবিলাক ফান আমি কৰোঁ ধেমালি কৰোঁ আৰু ধেমালিৰ মাজতে যাতা এইবিলাক যি কি ক'ব আৰু দে আৰু চাই থাকক এতিয়া আমি কেক কাটিলোঁ কিবা কৰিলোঁ চাহ খালোঁ এতিয়া কি হ'ব হা মাংস ভাত ক'ত বগা হাঁহি আনিব যাওঁ এতিয়া আমি চাৰিআলিত যাওঁ গতিকে আপোনালোকে চাই থাকিব খানাটো আমি কেনেকৈ আয়োজন কৰোঁ কি খাওঁ কি নাখাওঁ সকলোবিলাক দেখুৱাই যাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে চেনেলটো নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই ভাল পালে ভালটো পাবই কাৰণ মনৰ চিঞৰ আচ্ছা আজি বিদায় ললো আমাৰ মনে আজি বেছি চিঞৰা নাই গীতাৰ মনে চিঞৰি আছে চিঞৰি থাকিব এতিয়া আমাৰ যেতিয়া মনে চিঞৰিব আমি আকৌ আহি পেলাই চিঞৰিম হ'ল ন আজি 25 বছৰ মানে চিলভাৰ জুবলি হয় 25 বছৰত চিলভাৰ জুবলি পালন কৰিলো আমি যাতে
150 বৰ্ষ আমি পাওঁ বঢ়িয়া 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 সুন্দৰ সুন্দৰ তো বঙলা পিছে এইফালে মানে হেৰি আমাৰ ডাইৰেক্টৰ ছাৰৰো 25 হ'ল আৰু এছিষ্টেণ্টৰো 25 হ'ল বঢ়িয়া তো সেনেকুৱা আৰু আমাৰ মনে যেতিয়া চিঞৰ মনে মনে বিচাৰিছে এয়া দেখিছেনে নাৰায়ণ প্ৰসন্ন মুখ হৰি কৰি কমায় কলি যেন দাদা ভণ্টিৰ মৰম এয়াই আৰু 5 বছৰ মই গ'লে বুলি পাতি আছো 5 বছৰ গোপনে গোপনে কিবা কথা পাতি আছে কিবা এটা কৈলে তুমি যাব লাগিছে এতিয়া মই যাওঁ তোমাৰ মুখখন লৈ লোৱা ক'ত যোৱা বাই বাই ঘৰত যাওঁ অ'কে আকৌ লগ পাম বিহু আছে পিঠা বনাব লাগিব পিঠা বনাব লাগিব ভাত বনাব যায় কিনে আমাক আহি কিনে তাই কি ক'ব এইফালে আমি বজাৰ কৰিব আহিলোঁ তীখাৰ জন্মদিন বুলি খানাটো খুব সুন্দৰকৈ দাদা দোকানত চাহ চাহ পুৰা আহি গ'ল আৰু বিহুৰ কাৰণে এইফালে মাংস ল'ব আহিছোঁ খুব সুন্দৰকৈ আমাৰ গোটেই বজাৰ সমাৰ হৈ গ'ল আৰু এতিয়া আমি তিনিজনে মিলি মানে আমি মিলি আমি বস্তু এটা আনিবৰ কাৰণে আকৌ যাব লগা হ'ল চালি এতিয়া জানেই দেখোন মানে যিমানে যি নানো কিয় ডিস্পটখিনি আনিব চবেই পাওঁ আৰু চবতছে ইয়াত ডাঙৰ কথাটো হৈছে ৰঙীয়া লাইনৰ এইটোত অকল ধূলি দেখিবলৈ পাব ধূলি কুঁৱলী নহয় এইবিলাক নাভাবিব আপোনালোকে কুঁৱলী বুলি তো কি কৰিব এইফালে দেখিছে ধূলি আৰু ধূলি আমি আমাৰ গাঁৱত সোমাই গ'লে কেৱল দেখা পাওঁ আমি এইটো কেৱল কুঁৱলী কিন্তু ইয়াত দেখিবলৈ পাব চাৰিআলিৰ ৰঙীয়া লাইন আহিলে পাইপ সেইকাৰণে গৌৰৱ কৰে চাগে হে আমি মাটিৰ মানুহ ধূলিৰ মানুহ এই বাপৰে এইবিলাক গাঁথা দেখিছে নে আপোনালোকে এইবিলাক ভাল কৰিব নালাগে খুব সুন্দৰকৈ গিফ্ট এটা লৈ ল'লোঁ এইটো উঠাই দি ল'লোঁ বুলি ক'ব লাগিব আৰু যদিও দিপেনে পইচাটো দিছে উঠলি দে হয় নাই পইচাটো কোনো দিপেন মই মানে সপোন ক্ৰিয়েশ্যন মানে মই হিচাপে কাম নকৰোঁ আপোনালোক সকলোৱে গমেই পায় আমি হিচাপে কাম কৰোঁ তো এতিয়া গৈ আছোঁ ডাইৰেক্ট খানা ৰান্ধিব লাগে জলদি যাব লাগে নে কি কোৱা আছোঁ ৰব খানা ৰান্ধিব লাগে বিন্দাছ আৰু দেৰিটো হৈছে আৰু কুঁৱলী এনেকুৱা কুঁৱলী নহয় মই দেখা নাপায় তো জলদি কামখিনি আমি সমাপ্ত কৰিব লাগে আৰু আপোনালোক দেখুৱাই যাম চাই থাকিব আয়োজন চলিছে মানে বগাকৈ খাহী বগাকৈ ছাগলী বগাকৈ ব্ৰইলাৰ আজি ৰেচিপিটো কেনেকুৱা ষ্টাইল হ'ব সৌৰভ মানে আমাৰ সৌৰভ জানে আগত এটা ভিডিঅ'ত পাইছে সৌৰভ কেনেকৈ বনায় শৰ্মা মানুহ না খুব সুন্দৰকৈ ই বনাব এতিয়া আমাৰ এই ধৰিত্ৰী আহে খানাত আহে বাৰু নহা নহয় কিন্তু ফূৰ্তিতে আহে কিন্তু ছোৱালীজনীক চাওকচোন এনেকৈয়ে থাকিব আৰু মাংস চাংস একো নাখায় এইফালে গোন্ধও নলওঁ পাৰিলে গোন্ধটো এনে সহ্য কি হয় অসহ্য নহয় গোন্ধটো সহ্যই হয় আজি খাব লাগিব এপিচ খাব লাগিব আজি আমি ধৰিত্ৰীক যদি এপিচ খুৱাব পাৰোঁ আমি ছাকচেছ তৃষাৰ জন্মদিনত ধৰিত্ৰীক আমি এপিচ খুৱাম মাংস যেনেকৈ নহওক তেতিয়া আমি ব্যৱস্থা কৰি আছোঁ মানে এই মাছ মাংস একোৱেই নাখায় আজি তুমি খাবই লাগিব আৰু জন্মদিন বুলি তৃষাৰ জন্মদিন বুলি এপিচ খাবই লাগিব জোল হ'লেও খাবই লাগিব আলু হ'লেও খাবই লাগিব তুমি যিয়ে নহওক খাবই লাগিব খাবা নাই লাইফত খাই পোৱা নাই কিন্তু তৃষাৰ জন্মদিন বুলি তোমাৰ মৰমৰ বা বুলি তুমি আজি ট্ৰাই কৰিব লাগিব এইটো তোমাৰ কাৰণে তৃষাৰ কাৰণে এইটো বহুত ডাঙৰ গিফ্ট হ'ব কোৱা কি ক'বা হে ট্ৰাই কৰিম ন কৰিবই লাগিব খাব লাগিব তো এতিয়া আৰম্ভ হৈ গ'ল কেৰাহী বহুৱাই দিয়া হৈ গ'ল এতিয়া লেটছ চি কি হয় বহাগ বিহুত আমি এখন গাড়ী লওঁ প্ৰথম ল'ম এল্টো কিয় গাড়ীখন গোটেইকেইটাই যিটো চলাম গাড়ীখন সকলো কেইজনৰ নামত আমি উৎসৰ্গা কৰিম কথা হ'ল কি চবেই চলাব জানিব লাগিব চবেই চলাব হাত অহাৰ কাৰণে সেইখন হাত অহাৰ কাৰণে এল্টোৱে বেষ্ট আমি ঢাল লওঁ তাৰপিছত থাৰ ল'ম মই ভাবিছোঁ কি আজি যেনেকৈ তৃষাৰ জন্মদিনত আমি কিনো গিফ্ট কৰিলোঁ আমি কেকটো কৰিলোঁ নেক্সট আমাৰ এনেকুৱা এটা মানে হেৰি আহক আমাৰ মানে এইটো ভগৱানে শক্তি দিয়ক যাতে জন্মদিন বুলি আমি এখন গাড়ী ছেকেণ্ড হেণ্ড হওক ফাৰ্ষ্ট হেণ্ড হওক যিয়ে নহওক আমি এখন গাড়ী যাতে আমি দিব পাৰোঁ সেনেকুৱা পৰ্যায়লৈকে আমাৰ দিন আহক সেইটো আমি কামত যাওঁ কি কোৱা আচলতে ছেকেণ্ড হেণ্ড বুলি কথা নাই গাড়ীয়ে আৰু ধৰিত্ৰী কি কোৱা
আমাৰ আইডিয়াটো ঠিক আছে একদম সুন্দৰ আমাৰ খুব সুন্দৰ কনভাৰসেশন চলি আছে এনেকে মানে কি খবৰ হা আমাক কেনেকুৱা লাগে আমাক বেছি টকা নালাগে তো আজি সৌৰভৰ বাৰ্থডে সৌৰভ বলা মোক ডিলাৰত গৈছো মাৰুতি সুজুকি কোনখন লাগে লোৱা ডাইৰেক্ট আৰু সেইফালে আৰু এটা কথা কম মই সেইফালে মই আমাৰ মাজত আৰু এজনী ভণ্টি আছে একচুৱেলি নাম ধন ন ধন সেইফালে খুব সুন্দৰ মৌন হৈ কামবিলাক কৰি আছে হৈ গৈ আছে তো তাকে আমাৰ বাইদেউৰ ফটো বেছিকে প্ৰচাৰ হৈছে প্ৰণীতা হৰি তো গাইজ আপোনালোকক ৰেচিপিটো দেখুৱাম আপোনালোকক ৰেচিপিটো দেখুৱাম আমাৰ সৌৰভে কেনেকৈ বনায় তেজপাতেই নময় এইফালে তেজপাত দি দিলে আৰু আদা নহৰুৰ পেষ্টেই নম বঢ়িয়া চালি আজি খোৱা বৃহস্পতিবাৰ আজি মানে ধৰিত্ৰীৰ মানে লগৰীয়া এটা পাই গ'ল মাংস নোখোৱা লগৰীয়া তথাপিতো আজি ধৰিত্ৰীক শুনা সংগী এফালে পিঁয়াজ দি দিলে সৌৰভে তাৰপিছত পেষ্টনি দি দিলে তাৰপিছত মাহপাত দি দিলে মানে তেজপাত দি দিলে আৰু কি যে নিদিব ই আৰু হিচাপ নাই এইফালে ৰান্ধনি দিয়কচোন চাই থাকক আপোনালোকে কি বনাব গৈ আছে দিবা এইফালে কি দিলা সৌৰভ চেনি কিহৰ কাৰণে কালাৰৰ কাৰণে কি নে মিঠাৰ কাৰণে আচ্ছা বাহিৰত সেইকাৰণে একচুৱেলি হজম সেইকাৰণে ভাত বহুত মানুহে ভাত খাই কিনে আৰু বাহিৰতো মানে কেনেকুৱা হয় ভাত খোৱাৰ পিছত যিকোনো খাই কিনে কিবা মিঠাই দিয়ে বুন্দিয়া হওক বা কিবা হওক দিয়ে সেইকাৰণে চেনিটো ইয়াতে দিছে এইটো খালে মানে অপকাৰ নকৰে আৰু ন তেনেকুৱা টাইপৰ হজম হৈ যাব এইফালে সুন্দৰকৈ মাংস কিছু সময় ভজাৰ পিছত মছলাখিনি মানে পিঁয়াজ চিয়াজখিনি ভজাৰ পিছত মাংস ঢালি দিয়া হৈছে এইফালে মছলা ৰেডি কৰি থকা হৈছে গোটেইখিনি মছলা আছে ৰেড চিলিৰ পৰা আদি কৰি যিমান গৰম মছলা জিৰা ধনিয়া সকলোখিনি আছে এতিয়া ইয়াত পানী মিক্স কৰা হ'ব ন তো পানীটো মিক্স কৰি ইয়াত ঢালি দিয়া হ'ব আৰু এতিয়া হ'ব হৈছে দিয়া বাকীখিনি দিয়া এইফালে আলু দিলে এতিয়ালৈকে আমাৰ সৌৰভে ভাজিয়ে আছে কিন্তু এই মছলাখিনি এতিয়ালৈকে ঢলা নাই কিয় কাৰণটো মানে মাংসৰ যিটো পানী মাংসৰ পানীটো সেই পানীটো প্ৰথম মৰিব লাগে মৰাৰ পিছতে মছলা পাতি দি দিব আচ্ছা এইফালে পানী দেখিছে আপোনালোকে কিছু পানী ওলাইছে মাংসখিনিৰ পৰা তো আচ্ছা এইখিনি মানে শুকাই যোৱাৰ পিছত এই মছলাখিনি ঢলা হ'ব হয় নাই তাৰে পিছত আকৌ আমি সেই পানী লাগে আমাক দিয়া যাব তেতিয়া য়েছ তো ফাইনেলি সৌৰভে বহুত সময় ভজাৰ অন্তত পানীখিনি মানে শুহি যোৱাৰ অন্তত এইফালে মছলাখিনি ঢালিব লৈছে মছলাই নম এইটো ভাল দিয়ে কিন্তু খুব সুন্দৰকৈ বিহুৰ সুৰ ভাহি আহি আছে খুব সুন্দৰকৈ আৰু এইফালে আমাৰ সৌৰভে বনাই আছে বগা হাঁহি মজা লাগছে হেৰি আমাৰ ধৰিত্ৰীয়ে মাংস খাব আজি তাই সৰুৰ পৰা কৈ মাংসৰ টেষ্ট গমেই নাপায় কেনেকুৱা কি আৰু আজি ত্ৰিষাৰ জন্মদিন বুলি তাই মাংসৰ টেষ্ট ল'ব মানে মোৰ অনুৰোধত লগতে ত্ৰিষাৰ প্ৰতি থকা ভাল পোৱা মৰম বাইদেউ হিচাপে তো সেইখিনিৰ কাৰণে আজি তাই সেইখিনি মানে চেক্ৰিফাইচ কৰিব তাই মাংস খালে বোলে কিবা একদম নক'ব আৰু এতিয়া খাব তাই চাওঁ হয় নাই বাকী ভাল খবৰ ভাল বঢ়িয়া এইফালে সৌৰভে ইয়াৰ পৰা অকণমান দিছে মাংস আমি গোটেইকেইটা টেষ্ট কৰি চাওঁ ধৰি লোৱা ফাইনেলি ধৰিত্ৰী মাংস খাব তুমি ফিলটো কৰা না তুমি ভাল লাগিছে বুলি ফিলটো কৰা না ফাইনেলি গাইজ ধৰিত্ৰীয়ে মাংস খালে এয়া মাংস মুখত দিলে চোৱা দেখিলা ফাইনেলি সেনেকে নহয় ভালকে কামোৰা
অকণ অকণকৈ কামুৰিয়ে তাই নিজে লৈছে কি মাংস ল'ব তাকে তাই নিজে নাজানে ফাইনেলি আমাৰ ভাত আঞ্জা সকলো হৈ গ'ল সেয়া গৰম গৰম ভাত দিছে আমাৰ তীখাই সুন্দৰকৈ আৰু এইফালে বহিছোঁ আমি এইফালে দীপেন আছে এইফালে মই এইফালে ভাইটি এইফালে সৌৰভ এইকেইটা সেইফালে আৰু সেইফালে ধৰিত্ৰী অকলে বহি আছে আমি যোৱাৰ পিছত চাগে তাই খাব আৰু এটা এচিভমেণ্ট ভাল এটা এচিভমেণ্ট আমাৰ হ'ল তাই ইমান বছৰৰ মূৰত আজি মাংস খালে তো সেইকাৰণে ভাল লাগিছে আৰু আজিৰ পৰা তাই কণ্টিনিউ কৰিব হেনো তো চাই লওঁ মাংসটো কেনেকুৱা হৈছে বঢ়িয়া বঢ়িয়া এশৰ ভিতৰত 90 পইচা সৌৰভ এশৰ ভিতৰত 90 পইচা তুমি বঢ়িয়া সুন্দৰ ধৰিত্ৰীয়ে ফাইনেলি মাংস খালা দিয়া দিয়া কৈ ক'ত মাংস ক'ত কোৱা হাঁহিতে লাজতে এনেকে আছা খানাটো খুব সুন্দৰ হৈছে বুলি কৈছে ভাল লাগিছে তাৰ কাৰণে বাকী বাৰু আমাৰ যোগাৰ পাতি বাৰু টিচাই দিছে আৰু গতিকে আকৌ একবাৰ হেপী বাৰ্থডে ক'লোঁ তাইক অ'কে 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 থেংক ইউ তো এতিয়া আমি গৈ থাকোঁ ভাত পানী খুব সুন্দৰকৈ খালোঁ টিচাই খোৱালে তাইৰ জহতে খালোঁ আৰু এইফালে জুইটো খুব সুন্দৰকৈ মানে এৰিবৰ মন নাযায় তথাপিতো সময় কৈছে ঘৰত যাব হৈছে আৰু এইফালে ঘৰৰ পৰা ফোন কৰিছে যে যাব লাগে 12টা বাজি গ'ল তো এতিয়া যাওঁ পুনৰবাৰ তীখাক এই ব্লগটোৰ যোগেদি জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আহিবলগীয়া দিনবোৰ খুব সুন্দৰ হওক খুব সুন্দৰকৈ আগুৱাই যাওক এই ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰখনত আৰু বহুত ভাল ভাল কাম কৰি থাকক আৰু উজ্জ্বলি থাকক সেইটো কামনা কৰিছোঁ পুনৰবাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভাল লাগিলে ইমানখিনি কষ্ট কৰি তাই এইখিনি কৰিছে গতিকে আৰু কি ক'ম সকলোৱে মানে কি আগুৱাই যাব দিয়ক আমাক এইখিনি সহায় কৰিলে আমি নিশ্চয় যাব পাৰিম বহুত ভাল লাগিল তোমালোক আহিলা আৰু অ'কে হৈছে ধৰিত্ৰী কেনেকুৱা তুমি আহিবা বুলি ভবা নাছিলোঁ কিন্তু আমিয়ে ছাৰপ্ৰাইজ হৈ গ'লোঁ তোমাক দেখা পাই কিনে তো যিয়ে নহওক বাৰু এইফালে সকলোখিনি আছে আৰু এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিবলৈ গৈছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ক'বলগীয়া কিবা কথা কোৱা গ'ল আৰু আমাৰ ফুটিকতে যদি কিবা তেনেকুৱা গমটো পাইছে আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু চেনেলটো নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব তো আজিলৈ বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় জয় আই অসম কিপ ৱাচিং